গোলাঘাটৰ দুগৰাকী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে মেডিট্ৰি নামৰ এক চিকিৎসা সেৱা কেন্দ্ৰ। এই কেন্দ্ৰত ফাৰ্মেচি অপিডিৰ লগতে আছে তেজ পৰীক্ষা কেন্দ্ৰ। এই স্বাস্থ্য সেৱা কেন্দ্ৰত আপোনালোকে লগ পাব কিডনী আৰু পুৰুষৰ যৌন ৰোগ বিশেষজ্ঞ ডাক্তৰ অনুপ দত্ত বৰা, হৃদৰোগ বিভাগৰ বিশেষজ্ঞ ডাক্তৰ মাধৱজ্যোতি বৰুৱা, কাণ নাক আৰু ডিঙিৰ ৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থ গোহাঁই, মেডিচিন বিশেষজ্ঞ ডাক্তৰ শচীন এমপি, চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ মানশ্ৰীতা কাশ্যপ, অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ সাবিৰ কুমাৰ এছে। অপিডি সেৱাৰ লগতে আছে উচ্চ মানদণ্ডৰ পৰীক্ষাগাৰ। দেহৰ ভিটামিনৰ যিবোৰ তেজৰ পৰীক্ষাৰ ৰিজাল্টৰ বাবে ২-৩ দিন সময় লাগিছিল, ইয়াত সেইসমূহ ফলাফল পাব একেদিনাই। গতিকে একেখন ছালৰ তলতে এইসমূহ চিকিৎসা সেৱা পাবলৈ আহক গোলাঘাটৰ মেডিট্ৰিলৈ। আমাৰ ঠিকনা মেডিট্ৰি হস্পিটেল ৰোড, গোলাঘাট। চিকিৎসকসকলক লগ পোৱাৰ আগতীয়া এপইণ্টমেণ্ট ল'বলৈ যোগাযোগ কৰক আমাৰ স্ক্ৰীণত দিয়া ফোন নম্বৰত। পোনপ্ৰথমে মেডিট্ৰিলৈ অহাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। স্বাস্থ্য এটা সংবেদনশীল বিষয়। আমি ৰোগী সেৱা বা স্বাস্থ্য সেৱাৰ বাবে মেডিট্ৰিৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। মেডিট্ৰিত আমি ৩টা ভাগত বিভক্ত। পোনপ্ৰথমে আমাৰ অপিডি ছাৰ্ভিচেছ, ২ নম্বৰত আমাৰ লেবৰেটৰী আৰু ৩ নম্বৰত আমাৰ ফাৰ্মেচিখন। ৩টা বস্তু একেলগে কৰিছোঁ যাতে একেখন ছালৰ তলতে ৰোগীয়ে সকলোখিনি সুবিধা পায়। প্ৰথমতে মই অপিডিৰ বিষয়ে ক'ম। আমাৰ অপিডিত আমি ৬টা ভিন্ন বিভাগত আমি চিকিৎসা প্ৰদান কৰোঁ। প্ৰথমতে ইউৰলজি ডিপাৰ্টমেণ্ট। ইউৰলজি সাধাৰণ ভাষাত ক'বলৈ গ'লে কিডনী বা পেচাবৰ সমস্যা থকা, পেচাবৰ যিখিনি সমস্যা থাকে। ২ নম্বৰতে মেডিচিন বিভাগ। ৩ নম্বৰত আমাৰ ডাৰ্মেটলজি, যিটো সাধাৰণতে কোৱা যায় যে স্কিন বা ছালৰ ৰোগৰ সমস্যা। ৪থত আমাৰ হাৰ্টৰ বিভাগ। ৫মত আমাৰ অস্থিৰোগ বিশেষজ্ঞ বা আপোনাৰ যিটো অৰ্থপেডিক্স বুলি কোৱা যায়, অৰ্থপেডিক্স এজন স্পেচিয়েলিষ্ট আমাৰ ইয়াত আছে। আৰু সৰ্বশেষত ENT মানে আপোনাৰ সাধাৰণ ভাষাত ক'ব গ'লে কাণ, নাক, ডিঙি ৰোগৰ চিকিৎসা আমাৰ ইয়াত কৰা হয়। ইয়াৰ উপৰিও মেডিট্ৰিত আমাৰ এটা যিটো আজিকালি মডাৰ্ণ টেকন'লজি বুলি কোৱা যায়, আমাৰ এটা লেবৰেটৰী আছে। সেই লেবৰেটৰীত সাধাৰণতে আগতে আমি গোলাঘাটত দেখিছিলোঁ যে যিকোনো ধৰণৰ ফৰ এক্সাম্পল যিবোৰ হৰমন বা ভিটামিন, ফৰ এক্সাম্পল থাইৰইড থাকিলে, থাইৰইড প্ৰফাইল থাকিলে, প্ৰলেক্টিন থাকিলে, আপোনালোকৰ LDH বুলি এটা হৰমন থাকে, ইয়াৰ উপৰি ভিটামিন D, ভিটামিন B12, এনেকুৱা ধৰণৰ টেষ্টৰ ৰিপৰ্ট আহোঁতে প্ৰায় 4ৰ পৰা 5 দিন লাগে। আমি এই লেবৰেটৰীত, আমাৰ লেবৰেটৰীটো যিহেতু এজন প্ৰাক্তন বৈজ্ঞানিক যিজনে ICMR নামৰ সংস্থাটোত কাম কৰিছিল, তেখেতৰ তত্বাৱধানত গোটেইখিনি টেষ্ট হয়। সেইবাবে আমি আমাৰ লেবৰেটৰীত এইখিনি যিখিনি আপোনালোকক মই জনালোঁ, 2 পৰা 3 ঘণ্টাৰ ভিতৰত আমি ৰিপৰ্ট দি দিব পাৰোঁ। সোনকালে ৰিপৰ্ট দিলে আচলতে কি হয়, ৰোগীসকলৰ যি ট্ৰিটমেণ্ট, যি চিকিৎসা, সেইটো সোনকালে হৈ যায় 1 নম্বৰ। আৰু 2 নম্বৰ, যিসকল বাহিৰৰ পৰা আমাৰ ইয়ালৈ পেচেণ্ট আহে, যেনে বৰপথাৰ, সৰুপথাৰ, দেৰগাঁও, বোকাখাট, এনেকুৱা ধৰণৰ অঞ্চলৰ ৰোগীসকলে এদিনতে তেখেতলোকৰ ৰিপৰ্টসমূহ লৈ ডক্টৰক দেখুৱাই দৰৱ পাতি লৈ তেওঁলোক ঘূৰি যাব পাৰে। আপোনালোকৰ জৰিয়তে মই গোলাঘাটবাসী ৰাইজক জনাব বিচাৰিছোঁ যে মেডিট্ৰি লেবৰেটৰীৰ গোটেই গোলাঘাট জিলাত 20টা কালেকশ্যন চেণ্টাৰ আছে। যদি কাৰোবাৰ গোলাঘাটলৈ আহি তেওঁলোকৰ চেম্পল দিওঁতে অসুবিধা হয়, তেতিয়াহ'লে তেওঁলোকৰ ব্লাড বা অন্যান্য যি চেম্পল থাকে তেওঁলোকৰ ওচৰত থকা লেবৰেটৰী কালেকশ্যন চেণ্টাৰলৈ দিব পাৰে। সৰ্বশেষত আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যি মিছন, মেডিট্ৰিৰ যিটো মিছন, আমি কওঁ আপোনাৰ স্বাস্থ্য আমাৰ দায়িত্ব। আমি এনেধৰণে কাম কৰি যাব বিচাৰোঁ আৰু আগবাঢ়ি যাবলৈ আপোনালোকৰ দিহা পৰামৰ্শই হওক বা সহায় সাৰথি আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।